আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি হাউ টু টেল ৱাইল্ড এনিমেলছৰ কুৱেশ্যন আনসাৰখিনি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম প্ৰশ্নটো হৈছে ডাজ ডাইং ৰিয়েলি ৰাইম উইথ লায়ন? কেন ইউ সে ইট ইন এ সাচ ৱে ডেট ইট ডাজ? এই প্ৰশ্নটোত সোধা হৈছে যে ডাইং শব্দটো লায়ন শব্দটোৰ লগত ৰাইম কৰিছে নে নাই। যদি কৰা নাই কেনেদৰে ক'লে শব্দটোৰ ৰাইমিং ৱৰ্ড হ'ব? ইয়াৰ উত্তৰ হ'ব ডাইং শব্দটো লায়ন শব্দৰ লগত ৰাইম কৰা নাই, কিন্তু আমি লায়ন শব্দটো যদি লাইং হিচাপে উচ্চাৰণ কৰোঁ তেনেহ'লে ডাইঙৰ লগত ৰাইম কৰিব। এনেকুৱা প্ৰশ্ন সাধাৰণতে এক্সামত অহাৰ সম্ভাৱনা নাথাকে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে How does the poet suggest that you identify the lion and the tiger? When can you do so according to him? কবিয়ে সিংহ আৰু বাঘক চিনাক্ত কৰিবলৈ কি পৰামৰ্শ দিছে? তেওঁৰ মতে কেতিয়া চিনাক্ত কৰিব পাৰি? কবিৰ মতে আপুনি যদি জংঘলত থাকে আৰু এটা ডাঙৰ yellowish brown কালাৰৰ জন্তু আপোনাৰ ওচৰলৈ আহে আৰু আপোনাৰ মৃত্যুৰ আগতেই জোৰেৰে গৰ্জন কৰে তেনেহ'লে সেইটো সিংহ। আনহাতে হালধীয়া আৰু ক'লা ৰেখা গাঁত থকা সম্ভ্ৰান্ত বনৰীয়া জন্তু দেখিলে আৰু যদি সেই জন্তুটোৱে আপোনাৰ ওপৰত জাপ মাৰি আপোনাক খাবলৈ আৰম্ভ কৰে তেনেহ'লে চিনিব পাৰি যে সেইটো এটা ৰয়েল বেংগল টাইগাৰ। কবিয়ে এই কবিতাটোত হিউমাৰাছ ৱেত জীৱ-জন্তুবোৰে যে আক্ৰমণ কৰিলে আপুনি চিনাক্ত কৰিব পাৰিব সেই কথা উল্লেখ কৰিছে। 3 নম্বৰ কুৱেশ্যন ডু ইউ থিংক দ্য ৱৰ্ডছ লেফ্ট এণ্ড লেফ্ট ইন দ্য থাৰ্ড ষ্টেঞ্জা আৰ স্পেল্ড কাৰেক্টলি? হোৱাই ডাজ দ্য পয়েট স্পেল দেম লাইক দিছ? থাৰ্ড ষ্টেঞ্জাত থকা লেফ্ট আৰু লেফ্ট শব্দ দুটাৰ শুদ্ধকৈ বানান কৰা হৈছে বুলি আপুনি ভাবেনে? কবিয়ে এইবোৰ বানান কিয় এনেকে লিখিছে? ইয়াৰ উত্তৰ হ'ব লেফ্ট আৰু লেফ্ট বানান দুটা ইয়াত শুদ্ধকৈ লিখা হোৱা নাই। কবিয়ে ৰাইম মিলাবৰ বাবে এই বানানকেইটা এনেকে লিখিছে। 4 নম্বৰ কুৱেশ্যন ডু ইউ নো হোৱাট এ বিয়েৰ হাগ ইজ? আৰ দেয়াৰ চিমিলাৰ এক্সপ্ৰেছনছ এণ্ড পপুলাৰ আইডিয়াজ এবাউট ৱাইল্ড এনিমেলছ ইন ইয়ৰ অন লেংগুৱেজ? বিয়েৰ হাগ মানে কি জানেনে? আপোনাৰ নিজৰ ভাষাত বন্যপ্ৰাণীৰ বিষয়ে এনেধৰণৰ কিছুমান শব্দ আছে নেকি? বিয়েৰ হাগ মানে হৈছে খুব জোৰেৰে সাৱটি ধৰা। সাধাৰণতে ভালুকে কিবা এটা জন্তু মাৰিবৰ বাবে খুব জোৰেৰে সাৱটি ধৰে আৰু তেনেকে জন্তুটো মাৰি পেলায়। অসমীয়াত তেনেধৰণৰ কিছুমান উদাহৰণ আছে। খুব দুষ্ট ল'ৰা-ছোৱালীবিলাকক বাঘৰ নেগুৰেৰে কাণ খজোৱা বুলি কয়। তাৰ পাছত মিছাকৈ সান্তনা দিয়া বা মিছাকৈ দুখ প্ৰকাশ কৰাবোৰক ঘৰিয়ালৰ চকু পানী দেখুওৱা বুলি কয়। এনেধৰণৰ শব্দবোৰ আমি অসমীয়াত ব্যৱহাৰ কৰোঁ। এই প্ৰশ্নটো পৰীক্ষাত অহাৰ কোনো সম্ভাৱনা নাই। 5 নম্বৰ কুৱেশ্যন লুক এট দ্য লাইন এ নভাইচ মাইট নন প্লাছ। হাউ উড ইউ ৰাইট ইট কাৰেক্টলি? হোৱাই ইজ দ্য পয়েটছ ইনকাৰেক্ট লাইন ইজ বেটাৰ ইন দ্য পয়েম? কবিতাটোত থকা এ নভাইচ মাইট নন প্লাছ লাইনটো শুদ্ধকে লিখিলে কি হ'ব? আৰু কবিয়ে কবিতাটোত শুদ্ধকে লিখাৰ সলনি কিয় এনেকে লিখাটো ভাল বুলি ভাবিলে? ইয়াৰ শুদ্ধ ৰূপটো হ'ব এ নভাইচ মাইট বি নন প্লাছড। কিন্তু কবিতাটোত কবিয়ে ছন্দ মিলাই ৰাখিবৰ বাবে বা ৰাইম মিলাই ৰাখিবৰ বাবে এনেদৰে লিখিছে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কেন ইউ ফাইণ্ড আদাৰ এক্সাম্পলছ অফ পয়েটছ টেকিং লিবাৰ্টিজ উইথ লেংগুৱেজ আইদাৰ ইন ইংলিছ অৰ ইন ইয়ৰ অন লেংগুৱেজ? কবিসকলে পয়েট্ৰিক লিবাৰ্টি লোৱাৰ উদাহৰণ বিচাৰি পাবনে? আৰু সেই উদাহৰণ ইংৰাজী বা নিজৰ মাতৃভাষাত দিলেও হ'ব। সাধাৰণতে কবিতাত এনে বহু উদাহৰণ পোৱা যায় য'ত কবিয়ে ভাষাৰ স্বাধীনতা লয়। ইয়াক পয়েট্ৰিক লাইচেন্স বুলি কোৱা হয়। তলত এটা কবিতা দিয়া আছে য'ত উইণ্ড' শব্দটোৰ বিপৰীতে উইণ্ডা ব্যৱহাৰ কৰা হৈছে। উইণ্ডা শব্দটোৰ সাধাৰণতে কোনো অৰ্থ নাই, কিন্তু উইণ্ডৰ সলনি উইণ্ডা এইকাৰণে ব্যৱহাৰ কৰা হৈছে যাতে ৰাইমটো মিলি থাকে। কবিতাত সাধাৰণতে এনেধৰণৰ সাল সলনি কৰিব পাৰি। ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। আপুনি যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, লগতে আনৰ লগত শ্বেয়াৰ কৰিব। আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ পাছৰ ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।